আজি মই আপোনালোকক দেখাম মোৰ হাঁহখিনি কিমান ডাঙৰ হ'ল আৰু দানা দিয়া দেখাম আৰু সৰুখিনিও দেখাম। এই ডাঙৰখিনি হাঁহ আজি মোৰ ভাগৰ 68 দিন হ'ল। তাৰ পাছত সৰুখিনি দেখাম আপোনালোকক মই এতিয়া দানা দি। এইখিনি 68 দিন হ'ল আজি। 1.5 কেজি 1 কেজি 1 কেজি 300 এনেকুৱা ৱেট আহিছে। সেইখিনি দেখিবলৈ পাইছে। তো আজি 68 দিন হৈছে। সৰুখিনি দেখাম মই এতিয়া, সৰুখিনিক দানা দিম। সৰুখিনি আজি 25 দিন হৈছে আৰু তাতোতকৈ অলপমান ডাঙৰখিনি আজি 35 দিন হৈছে। এয়া ডাঙৰখিনি আছিলে, সৰুখিনিক দানা দিওঁগৈ। এইখিনি আজি 25 দিন হৈছে। বৰষুণ দিয়া বতৰ, বোকা গোটেই। এইখিনি চাবলৈ পাইছোঁ। এইখিনি 25 দিনত মোৰ ইমানেই ডাঙৰ হৈছে। আজিৰ পৰা মই সিহঁতক ধান মিলাই দিবলৈ লৈছোঁ। দানাৰ লগত, ষ্টাৰ্টাৰ দানাৰ লগত ধান দি দিছোঁ। এইখিনি আজি 25 দিন হৈছে। 25 দিনীয়া হাঁহখিনি। এইখিনি খাইছে পূৰা, সিহঁতি ভোকত আছে। 25 দিন হৈছে সিহঁতৰ আজি। আজি সিহঁতৰ 25 দিন হৈছে। আজি সিহঁতৰ 25 দিন হৈছে। এয়া খাইছে। এইখিনি আজি 35 দিন। সিহঁতকো খাবলৈ দি দিছোঁ। সিহঁতৰ আজি 35 দিন হৈছে। এইখিনি এপোৱা চাইজ হৈছে আৰু ৱেইট কৰা নাই। ৱেইট কৰিম মই। সিহঁতৰ 35 দিনমান হ'লে ৱেইট কৰিম। ৱেইট কৰা নাই। ইয়াত 100 ওপৰত আছে পোৱালি। 100তকৈ বেছি আছে পোৱালি। তাৰপাছত এই ডাঙৰখিনি ইয়াত আছে কমচে কম 70টামান আছে। 70টাৰ ওপৰতে হ'ব। ভালকৈ হিচাপ কৰা নাই হোৱা, কিন্তু 70টাৰ ওপৰতে আছে। সেইফালে পুখুৰীলৈও গ'ল কেইটামান। ইয়াত কেইটামানহে আছে এতিয়া। ইয়াক খাই পানি লগালগ পুখুৰীলৈ গুচি যায়। মোৰ ইহঁতেও যাবগৈ এতিয়া। এইখিনি 1.5 কেজি ৱেইট আহি গ'ল। চবচে সৰুটো এইখিনি বেচৰ চবচে সৰুটো ৱেইট 1 কেজি আৰু চবচে সৰুটো এটা নে দুটাহে আছে 1 কেজি ৱেইট হৈছে। বাকীখিনি চব 1 কেজি ওপৰতে হৈছে। 1.5 কেজি পাৰো হৈ গৈছে কিছুমান। গ'লগৈ পুখুৰীলৈ। এইখিনি মোৰ 25 দিনীয়া হাঁহ। আজি ইমানকে দেখালোঁ আৰু।